কোৱাহে কথা গিফ্ট পালেতো ভালেই লাগে বেয়া লাগিব নেকি আমাক এটা ফ্ৰিজ দিছে এটা ফ্ৰিজ দিছে খাব থেংক ইউ এনেকুৱা ভাল মানুহ থাকিলে ভাল আহিলোঁ আমাৰ লগত এতিয়া এটাই কাণ্ড হৈ গ'ল আমাৰ লগত নহয় মানে মোৰ লগত হাই গাইজ আসসালামু আলাইকুম নমস্কাৰ মই আফচানা আপোনালোকক সকলোকে মোৰ আন এটি ব্লগত স্বাগতম জনাইছোঁ আৰু আমি গৈ আছোঁ কলেজত তো ৰাইহান আহিছিলে আমাৰ ঘৰতে তো আমি একেলগে অলপমান বহি মেলি পেলাই খাই মেলি তাৰপিছত গৈ ওলাই আহিলোঁ যিহেতু 12টামান বাজিয়ে গৈছে তেনেকুৱা টাইমত আৰু গৈছোঁ এছাইনমেণ্ট ছাবমিট কৰিবলগীয়া আছিলে আৰু এই ভইচ অভাৰটো নহয় অহা নাই জানেনে এটা কল আহি গৈছিলে তাৰপিছত মই ভাবিছোঁ চাগে ভিডিঅ' ৰেকৰ্ড হৈয়ে আছে তো ভইচ আহিব যে মোৰ মাথাত মানে ইমানখিনি নলেজ নাই তাৰপিছত কলেজত গৈ পেলাই গম পাইছোঁ ভইচে অহা নাই ভিডিঅ'টোৰ মানে ইমান বেয়া লাগিছে ন এনেকুৱা হ'লে মানে বহুত খং উঠে তাৰপিছত মাহীও আহিছিলে তো একেলগে আমি ওলাই গৈ আছিলোঁ যিহেতু আমি কলেজত গুচি যাম তাৰপিছত গৈ মাহীক মানে চিধা যাবগৈ ষ্টেচনত তো কেইদিনমান থাকিছে তো সেইবিলাক ভিডিঅ'টো শ্বেয়াৰ কৰা হোৱা নাই তো এইফালে চাওকচোন মাহীৰো মানে গাটো বৰ বেছি ভাল নহয় আৰু মোৰো মানে গাটো বৰ বেছি ভাল নাছিলে যেতিয়া এইটো ভিডিঅ' বনাইছোঁ আৰু মই এইটো কৈ পেলাই হাঁহি আছিলোঁ যে মোৰ জ্বৰ যে মোৰ বুকু হম কৰে সেইবোৰ কৈ মেলি পেলাই হাঁহি আছোঁ তাৰপিছত গৈ এতিয়া আমি যামগৈ কলেজত গৈ পেলাই দিনটো কি কৰোঁ কি নকৰোঁ সকলোবোৰ আপোনালোকৰ লগত দেখুৱাই থাকিম ভিডিঅ'টো শেষলৈ চাবলৈ নাপাহৰিব আৰু আমি কলেজত আহি গৈছোঁ আহি মেলি পেলাই দেখা পালোঁ ছাৰ নাই যিহেতু এডমিশ্যন চলি আছে ফাৰ্ষ্ট ছেমিষ্টাৰৰ তো ছাৰ তাতে গৈছে এডমিশ্যনৰ কামত তো আমি ৰহি মেলি পেলাই ইয়াত মানে ৱেইট কৰি আছোঁ মানে আজি মানে কি যে আমাৰ লগত মানে এইটো দিনত মানে ঘটনাটো হৈ গ'ল মানে কি ক'ম আপোনালোকক এটা ক'লে শেষ নহ'ব মই এছাইনমেণ্ট ছাবমিট কৰিব আহিছিলোঁ এনভাইৰনমেণ্ট নাম্বাৰটোৱে মই লিখা নাই তো সেইটো কাৰণে আকৌ ঘৰত আহিব লগা হৈছে মানে এইটো দিনত একো কামেই হোৱা নাছিলে মোৰ গাইছ আমিতো কলেজত আহিলোঁ আমাৰ লগত এতিয়া এটাই কাণ্ড হৈ গ'ল আমাৰ লগত নহয় মানে মোৰ লগত ৰায়ন কৈ দিছোন কি কাণ্ড হৈছে ক তই ফাৰ্ষ্টত আহি পেলাই চাইছে দৰ্জা লক লগোৱা আছে সেইখিনি চাই পেলাই ভাবি আছোঁ কি হ'ব এছাইনমেণ্ট ছাবমিট কৰিব নোৱাৰিম ছাৰক কল কৰিলে ৰিচিভ কৰা নাই চাই চাগে মিটিঙত আছে এতিয়া তই মাজত আকৌ এনৰলমেণ্ট নাম্বাৰটো পোৱা নাই কি হ'ব এতিয়া মোৰ কি হ'ব মই চিন্তা কৰি আছোঁ এতিয়া ঘৰলৈ গুচি যাব লাগিব এনেই মানি প্ৰব্লেম পইচা নাইকিয়া দুজনে আহিলোঁ ভাড়া দি পেলাই 10 টকা 20 টকা আকৌ দুজনে যাম 20 টকা 40 টকা কি হ'ব কান্দি দে এতিয়া মোৰ নহয় কান্দিব মন গৈছে আৰু মোৰ গাটো বেছি ভাল নহয় মই ভিডিঅ'টো প্ৰথম যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া কৈছোঁ কিন্তু সেইটো মনত লাগিছে ভইচ নাহিব কাৰণ এটা ফোন আহি গৈছিলে সেইটো কাৰণে এতিয়া আমি ইয়াতে বহি আছোঁ ছাৰ অহা নাই মানে এডমিশ্যন চলি আছে যিহেতু তাত চাগে আছে হ'বলা কল কৰিছোঁ কাটি দিছে এতিয়া কি কৰোঁ আজি দিনটো তাকে দেখুৱাই থাকিম ভিডিঅ'টো চাই থাকক আৰু আমি আহি গ'লোঁ ক্লক টাৱাৰৰ ওচৰত চেণ্ডেল কিনিবলগীয়া আছিলে মানে ৰাইহানৰ ইয়াত ধুনীয়া কিছুমান মানে ডেইলি ৱেৰৰ চেণ্ডেল পোৱা যায় তো ইয়াত আহিলোঁ এইখিনি চাব দুযোৰমান চেণ্ডেল প্ৰথমত পচন্দ হৈছে তাৰপিছত ইমান ঘূৰিলোঁ পকিলোঁ মানে পিছত আৰু চেণ্ডেলেই ভাল নালাগে তাই তাৰপিছত চেণ্ডেল কামৰ বস্তু নলৈ পেলাই আৰু বেলেগ কিবাহে ল'লে সেইখিনি পিছত দেখা পাব আপোনালোকে তো প্ৰথমত আমি এখন দোকানতে সোমাইছিলোঁ তাৰপিছত চেণ্ডেল পচন্দ হোৱা নাই আমি আহি গ'লোঁ বেগ কিনিবলৈ তো মোৰ বেগ কিনিবলগীয়া আছিলে তাৰপিছত ৰাইহানে কৈছে দে ময়ে কিনি দিওঁ তাৰপিছত ইয়াত কেইবাটা দেখিলোঁ কালাৰ প্ৰথমত এখন দোকানত সোমাইছিলোঁ ভাল লগা নাই তাৰপিছত ইয়াত অলপ ভালেই লাগিছে কালাৰবোৰ আৰু এতিয়া দেখা পাব এইখন যিখন মই লৈছোঁ এইখনে বেছি ভাল লাগিছিলে কালাৰৰ পৰা লৈ পেলাই যিকোনো কাপোৰৰ লগত মানে মেচিং হৈ যাব আৰু তো এইটো বেগহে লৈছোঁ আৰু মণিহাৰী দোকানতে আম বিক্ৰী কৰি আছে দেখিছেনে টেকন'লজিয়ে প্ৰথমত দেখা নাই পিছত ৰাইহানে মোক দেখালে ৰাইহানে মোক বেগ কিনি দিছে দেখিলে এইটো চাগে থেংক ইউ ছ' মাছ ৰাইহান গিফ্ট পালেতো ভালেই লাগে বেয়া লাগিব নেকি পিছত দেখুৱাইছোঁ এতিয়া আমি অলপ ক'ৰবাত যাম শ্বপিং কৰিবলগীয়া আছে চাই থাকিব আমি এতিয়া তাল খাইছোঁ তাল খুবেই প্ৰিয় এইটো খাম ইমান টেষ্টি কিন্তু এটা 20 টকাকৈ ৰাখিছে আমাক মকটেল বনাইছে এটা কৈছিলোঁ এনেই দিবলৈ দিয়া নাই ইমানটো টিকলাবিলাকো 20 টকা এতিয়া কোৱাহে কথা পানী বটল চটল একো নাই হাতবোৰ লেতেৰা হৈ যাব এতিয়া মুচিম ক'ত টিচু পেপাৰো নাই একোৱেই নাই এনেকৈ খাই আগত টেষ্ট কৰি চাই ৰ'ব কেনেকুৱা লাগিছে মজা তোক অলপ খুৱাই দিওঁ দে আৰু খাইছোঁ হয় গাইজ আফচানা এই ক্লক টাৱাৰৰ কাষতে থকা এই ফুড ব্ৰিজত বহিব এই কেনেকৈ খাইছে চব এনেকুৱা লাগিছে তই জানো জিন্দগীত খোৱা নাই আজিয়ে ফাৰ্ষ্ট খাইছ
মই বহুত ভাল পাওঁ সেইকাৰণে। আৰু ৰাইহানক ওলাই ওলাই খুৱাব লাগে। তাই মোৰ কনচা একেবাৰে মৰমৰ লগৰ ছোৱালীজনী চাইছে। মৰমৰ নহয়, মৰমৰ লগৰ ছোৱালী, কিন্তু যেনেকৈ খুৱাই দিব লাগি আছে মানে কাপলছ বুলি ভাবি ল'ব। মোৰ কাটি লৈ গৈ এইটো কেনেকৈ দিছে অ'? মই ওলাম কেনেকৈ? চামুচো নাই, ৰাস্তাৰ কাষত বহি পেলাই খালে এনেকুৱাই। গোটেইখিনি ওলাব পাৰিছোঁ। ৱাও ৰায়ান চা, ৱাও এতিয়া আমি খাম। মোকো দে, মোকো ওলাই দে। আমি দুইজনী গাইছ যেনেকৈ খাই আছোঁ বাৰু কি নাজানি ভাবি পেলাই কাপলছৰ নিচিনা ভাবি নল'লেই হ'ল। কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাব। সেইকে তিনিটা আছে, নিজে নিজে লৈ পেলাই খায়। দোকানী আৰু এটা আনি দি থৈ গৈছে। এই দোকানৰ ওচৰতে আছোঁ আমি। এই ল'ৰাটো আহি পেলাই আকৌ এটা এনে ফ্ৰী দি থৈ গৈছে। চাক আমি 10 টকা খুজিছিলোঁ, দিয়া নাই, এতিয়া আকৌ দিছে। আমাক এটা ফ্ৰীত দিছে। এটা ফ্ৰীত দিছে খাব। থেংক ইউ। এনেকুৱা ভাল মানুহ থাকিলে ভাল। এতিয়া আমি দিব পাৰিলে ভাল ন? না শিকাব পাৰিলে 10 টকাকৈ আমি জানো সেইটো কাৰণে এইটো কোমলীয়া বেছি ভাল লাগিব আৰু খাই। ৰাইহানক একেবাৰে বুঢ়ীৰ নিচিনা ওলাই দিব লাগি আছে। আজি তাল খাই পেট ভৰাই দিম। একো মানে বহুত টাইম লাগি আছে গাইছ। আমি এতিয়া বিশালত যাম আকৌ এবাৰ। ৰাইহানৰ কাৰণে টাইম লাগি আছে, তাইক একেবাৰে কেঁচুৱাৰ নিচিনা খুৱাই দিব লাগি আছে মোৰ। নে গোটেইখিনি খাই দে। গাইছ ৰেজবিনক মিছ কৰি আছোঁ। ৰেজবিন আমাৰ মাজত নাই এতিয়া। এতিয়া নাই মানে ভাবি নল'ব যে মৃত্যু হৈ গৈছে। মানে আমাৰ লগত এডমিশ্যন লোৱা নাই যে সেইটো কাৰণে। মৃত্যুৰ পথতে আছে। তাই ঘৰত আছে, তাইৰ অসুখ, তাইক চাব যাব লাগিব। আমি কালি গৈ আছোঁ নহয়। আমি অহাকালি গৈ আছোঁ। বতৰটো বেয়া গ'ল যাওঁতে। গাইছ আমি আহি গ'লোঁ বিশাল। এতিয়া পাৰ হ'ম আৰু এই ফ্ৰকটো গাইছ ইমান বেছি ধুনীয়া লাগিছিলে ন, একদম পূৰা পিয়'ৰ কটনৰ আৰু দেখিবলৈ খুবেই বেছি ধুনীয়া লাগিছিলে। মই অলপ পিন্ধিছোঁ যদি অলপমান টাইট লাগিছে, অলপ লুজ থাকিলে ভাল লাগে আৰু যাৰ বাবে লোৱা নহ'ল। 2 কপি ফটো উঠাইছোঁ বাৰু। আৰু এইটো চাওকচোন চিকেন কাৰী টাইপৰ কাপোৰযোৰ বিৰাটেই ধুনীয়া লাগিছে। আৰু ইয়াতে 70% অফো চলি আছিলে। কিছুমান টি চাৰ্ট, তাৰপিছত সৰু ল'ৰা ছোৱালীৰ কাপোৰ, ডাঙৰ মানুহৰো কাপোৰ, তো বৰ বেছি ভাল নহয়, কিছুমান আৰু ভাল আছিলে। আৰু ইয়াতে আমি দুয়োজনী পূৰা ট্ৰায়েল ৰুমত সোমাই পেলাই কাপোৰবোৰ ট্ৰায়েল কৰি চাই আছিলোঁ। তাৰপিছত কিবা কিবি ল'লোঁ আৰু ৰাইহানে পূৰা কাপোৰ লোৱাত ব্যস্ত। নিজৰ কাৰণে এতিয়া লোৱা নাই, তোৰ কাৰণে তাই খালি মোক লৈ দি আছে। বয় ফ্ৰেণ্ডৰ নিচিনা ফিল হৈ আহি আছে আজি মোৰ। চব তাই মোক লৈ দি আছে, তাই নিজৰ কাৰণে একো লোৱা নাই। এই ৰাইহানৰ লগত আহিলে ইমান যে দেৰি হয় গাইছ। এতিয়াৰ পৰা ৰখিছোঁ 4টা, ঘৰৰ পৰা ইয়াতে বাজি গৈ আছে। এজনীৰ অৱস্থা চা, এতিয়াৰ পৰা শ্বপিং কৰি আছে, এনেই উল্টা পুল্টা যোনবোৰ নলয় সেইবিলাক চাই আছে। ৰাইহান সোনকালে কৰ, 4টা ইয়াতে বাজি গ'ল। ৰাইহানে কেনেকৈ কাপোৰ বিচাৰি আছে চাওক। তাৰ বাৰ ছোৱালীৰ কাৰণে এনেকুৱা এজনী মাহী পালে আৰু কি লাগে ন। অৱস্থা চাবি সেইটো নে এইটো গৰমত পূৰা আৰাম পাব পিন্ধি। এইবোৰ চালে সৰুকালৰ কথা মনত পৰি যায়। ধুনীয়া লাগিছে, এইটো ল।
মোৰ দুটাই ভাল লাগিছে। এতিয়া আমি কিবা খাব আহিলোঁ, মানে বিশালৰ সন্মুখতে এখন ম'ম' ষ্টল আছিলে, মানে চব ধৰণৰ কিবা কিবি পোৱা যায় আৰু খোৱা বস্তু। তাৰপিছত ইয়াতে আহিলোঁ, তো ম'ম' মানে চিকেন ম'ম'টো এভেইলেবল নাছিলে। তাৰপিছত গৈ আমি খালোঁ নুডলছ। বহুত দিনৰ পৰা মোৰ নুডলছ খাব মন গৈ আছিলে, তো খাই ল'লোঁ। আৰু চাওকচোন মোৰ মানে থোপৰাটো তাৰপিছত এতিয়া কেনেকুৱা হৈ গৈছে, গোটেই দিন ঘূৰি পকি পেলাই থোপৰাৰ অৱস্থা নাই। তো এইখনত মানে বহুত দিনৰ পৰা ভাবিছিলোঁ আহিম বুলি, তাৰপিছত এদিনো অহা নাই, আজি ফাৰ্ষ্ট টাইম আহিলোঁ। তাৰপিছত ভালেই আছিলে আৰু খোৱা খানাবোৰো ভালেই আছিলে। ইয়াতে আমি খাই ল'লোঁ নুডলছবোৰ। আমি খাই মেলি এতিয়া ঘৰলৈ গুচি গৈ আছোঁ। আজি গোটেই দিন কেনেকুৱা কোনে কি কয় হেল্ল' গাইছ, আমি গোটেই দিন খাই মেলি ঘূৰা ফুৰা কৰি এতিয়া গৈ আছোঁ। 5টামানে চাগে 5টা নাবাজে, 4টা চাৰে 4টা বাজিছে আৰু। এতিয়া খাই মেলি পেলাই আমি ঘৰলৈ গুচি গৈ আছোঁ। এতিয়া ৰাইহেনে সেইফালে যাব, মই সেইফালে। আজি গোটেই দিনটো এনেকৈয়ে কৰিম।